সতীৰাধিকা শান্তি উদ্যান হয় বৰ্তমান সময়ত সামাজিক মাধ্যমত খুব বেছি ভাইৰেল হৈ থকা সতীৰাধিকা শান্তি উদ্যানৰ ভিতৰচোৱাতনো কি আছে বলক এবাৰ ভুমুকিয়াই চাওঁ আৰু প্ৰথমতে আপোনালোকে এটা দৃশ্যলৈ মন কৰক এই দৃশ্যটো দেখিছেনে ইমান বেছি মানুহৰ ভিৰ আৰু যদিহে আপোনালোকে শান্তিময় পৰিৱেশত সতীৰাধিকা শান্তি উদ্যানৰ শান্তি বিচাৰিম বুলি ভাবিছে তেনেহলে আপোনালোকে দিনৰ 12 বজাৰ আগত যাব পাৰিলে খুব বেছি ভাল কাৰণ সেই সময়খিনিত আপোনালোকে নীৰৱতাৰে ধুনীয়াকৈ এই শান্তি উদ্যানৰ শান্তিময় পৰিৱেশটো উপভোগ কৰিব পাৰিব কাৰণ পিছৰ সময়ছোৱা অৰ্থাৎ আবেলিৰ পিছৰ চোৱাত বহুত বেছি মানুহৰ ভিৰ হয় আৰু আমিও গৈছিলো যেহেতু আবেলিৰ পাছৰ সময়ছোৱালৈ গতিকে ভিডিঅ'সমূহ কৰাত অকণমান খেলিমেলি হৈছে কাৰণ মানুহৰ ভিৰ বহুত বেছি আছিল সতীৰাধিকা শান্তি উদ্যানত সৰ্বমুঠ আছে 7খন গেট আৰু আপোনালোকে সেই 7খন গেটৰ যিকোনো এখন গেটৰ জৰিয়তে সেই পাৰ্কখনত ধুনীয়াকৈ প্ৰৱেশ কৰিব পাৰিব আৰু আমি যেহেতু আবেলিৰ সময়ত গৈছিলো আৰু আবেলিৰ সময়ত যেহেতু মানুহৰ সমাগম যথেষ্ট বেছি হয় গতিকে আমি 7 নম্বৰখন গেটেৰেহে সোমোৱাৰ সুবিধাকণ পালো আৰু প্ৰথমখন গেটত প্ৰথমে দেখাইছো বহুত বেছি মানুহৰ ভিৰ হৈছে মানে তাত লাইন পাতি পেলাই সোমাবলগীয়া হৈছে আৰু আপোনালোকক জনাই থওঁ যে যদিহে আপোনালোকে গাড়ী মটৰ মানে নিজাববীয়াকৈ লৈ যায় তেনেহলে পাৰ্কখনত দুবাৰ অহা যোৱা কৰিবই লাগিব কাৰণ পাৰ্কখন যেহেতু যথেষ্ট ডাঙৰ গতিকে আপোনালোকে যদি প্ৰথম গেটত গাড়ী মটৰ থৈ পেলাই সোমায় তেনেহলে আপোনালোকে 7 নম্বৰখন গেটলৈ আহিব লাগিব আৰু তেনেকৈ মানে দুবাৰ অহা যোৱা কৰিবই লাগিব আৰু এয়া 7 নম্বৰখন গেটৰ পৰা আপোনালোকক দৃশ্যাংশসমূহ দেখাবলৈ চেষ্টা কৰিছো এয়া হৈছে গ্লাছৰ যি ব্ৰিজ আছে তাতে সেয়া আৰু তাতে যিহেতু শুজ এলাও নাই মানে জোতা চেন্ডেল পিন্ধি আপোনালোকে তাত উঠিব নোৱাৰে আৰু কাখতে এনেকৈ ৰেলিং লগাই দিয়া আছে আৰু ৰেলিংসমূহ অকণমান বেকা কৰি দিছে যাতে তাতে মানুহ বগাব নোৱাৰে আৰু এটা কথা যেহেতু নামটো শান্তি উদ্যান সঁচাকৈ এটা শান্তিময় পৰিৱেশ একদম ব্ৰহ্মপুত্ৰখন আপোনালোকে একদম ওচৰৰ পৰা সুন্দৰকৈ উপভোগ কৰিব পাৰিব আৰু লগতে ব্ৰহ্মপুত্ৰৰ যি ফ্ৰেছ হাৱা সেই ফ্ৰেছ হাৱা আপোনালোকে খাব পাৰিব যদিহে আপোনালোকে ভিডিঅ' বনাম বুলি ভাবিছে তেনেহলে ৰাতিপুৱাৰ ভাগত যাব আৰু যদিহে মানে ভালকৈ ব্ৰহ্মপুত্ৰখন চাম বা তাৰ পৰিৱেশটো চাম বুলি ভাবিছে তেনেহলে দিনৰ ভাগত যোৱাটোৱেই বেষ্ট কাৰণ দিনৰ পোহৰত আপোনালোকে সুন্দৰকৈ ব্ৰহ্মপুত্ৰ নদীখন দেখা পাব কাৰণ সন্ধিয়া হোৱাৰ পাছত যেহেতু লাইটসমূহ জ্বলে তেতিয়া নদীখন ইমান ভালকৈ উপভোগ কৰিব নোৱাৰিব ইয়াৰ পাছতে আছে এটা জিম এৰিয়া আপোনালোকে ইচ্ছা কৰিলে তাতে সুন্দৰকৈ জিম কৰিব পাৰিব আৰু লগতে বহিবলৈ আৰু ফটো মাৰিবলৈ বহুত বেছি স্পেচ আছে আৰু ইয়াৰ পিছৰখিনি হৈছে চিলড্ৰেন পাৰ্ক এৰিয়া আৰু ইয়াতে সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা বিভিন্ন ধৰণৰ এক্টিভিটিছ আছে আৰু যদিহে আপুনি আপোনাৰ সন্তানটিক ইয়ালৈ লৈ আনে তেনেহলে আপোনাৰ সন্তানটিয়ে খুব বেছি এনজয় কৰিব আৰু আমি তাত থকাৰ অৱস্থাতে এটা সুন্দৰ দৃশ্য দেখিলো এয়া যিহেতু ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰত এয়া চাওক এখন ফেৰী আহি আছিল আৰু সেই ফেৰীখনৰ পৰা ৰিণিকি ভাহি আহি আছিল জুবিনদাৰ মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে গীতটি আৰু আমি বৰ্তমান সময়ত যতেই নাথাকো জুবিনদাক মনত নেপেলাই নোৱাৰো নহয় জানো কেনেকুৱা লাগিছে বহুত মস্তি আৰু বহুত চাবলৈ আছে এতিয়ালৈকে আমি একচুৱেলি মানে যিফালে এণ্ট্ৰি আছিলে এণ্ট্ৰি ফালে ৰাখিব নোৱাৰিলোঁ গাড়ী আমি মানে গোটেইকেইটা এণ্ট্ৰিয়ে হয় 7টা গেট আছে এণ্ট্ৰি গেট আৰু আমি 7 নম্বৰ গেটত যে আমি গাড়ীটো ৰাখিলোঁ সেইটো মানে পাৰ্কখনৰ ভিতৰ চাইডে একেবাৰে শেষৰ চাইড হয় গতিকে আমি আজি শেষৰ ফালৰ পৰা আৰম্ভ কৰিছোঁ ইয়াৰ পিছতে আছে সাউন্ড প্লে গাৰ্ডেন আৰু সাউন্ড প্লে গাৰ্ডেন ৰখাৰ এটাই কাৰণ ইয়াত বিভিন্ন ধৰণৰ ইনষ্ট্ৰুমেণ্ট আছে যদিহে আপুনি সেয়া বজাব জানে তেনেহলে সুন্দৰকৈ বজাব পাৰিব আৰু আমি যেহেতু 7 নম্বৰ গেটেৰে সোমাইছিলো গতিকে এয়া আমাৰ একেবাৰে শেষৰ হৈছে আৰু যদিহে আপুনি প্ৰথমখন গেটেৰে সোমায় তেনেহলে এয়া আপোনাৰ একেবাৰে প্ৰথমতে হ'ব কাৰণ এইখনেই হৈছে সতীৰাধিকা উদ্যানৰ প্ৰথমখন গেট আৰু এইফালে এয়া বেলি বহিবৰে হৈছে গতিকে আমিও যেহেতু ঘৰমুৱা হলো আৰু মই আজি মোৰ নিজৰ কেমেৰাত যিমানখিনি কেপচাৰ কৰিব পাৰো সেয়াহে আপোনালোকলৈ বুলি শ্বেয়াৰ কৰিলো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব